নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো খন্দিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ছবাৰকৈ চুৰিৰে আঘাত কৰা হৈছে জনপ্ৰিয় অভিনেতা সৈফ আলী খানক এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ দেশ জুকাৰি যোৱা এটা ডাঙৰ খবৰ ছবাৰকৈ চুৰিৰে আঘাত কৰা হৈছে জনপ্ৰিয় অভিনেতা সৈফ আলী খানক অভিনেতাজনক আক্ৰমণৰ নয়ন তথ্য প্ৰকাশ পাইছে ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে নিশা অভিনেতাজনৰ মুম্বাই বান্দ্ৰাৰ ঘৰত সোমাইছিল চুৰ নিজ বাসত খুমুৱা চুৰক বাধা দিওঁতেই ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে সৈফ আলী খানক এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ চুৰিৰে অভিনেতাজনক আঘাত কৰি পলায়ন চুৰৰ এই মুহূৰ্তত ডাঙৰ খবৰ এগৰাকী মহিলা পৰিচাৰিকাকো আক্ৰমণ কৰিছে চুৰে সৈফ আলী খানৰ লগৰ পৰিচাৰিকাকো ইতিমধ্যে আঘাত কৰা হৈছে কৰিডৰৰ ৬টা স্থানত আঘাত কৰিছে সৈফ আলী খানক ইয়াৰে দুটা আঘাত গুৰুতৰ বুলি জানিব দিছে চিকিৎসকে ৰাজহাড়ৰ ওচৰত এটা গুৰুতৰ আঘাত পাইছে অভিনেতা গৰাকীয়ে প্ৰায় ২.৫ ঘণ্টা ধৰি চলে অভিনেতাজনৰ অশ্ৰু প্ৰচাৰ আক্ৰমণৰ সময়ত ঘৰত নাছিল পত্নী কৰিনা কাপুৰ আৰু নিশা প্ৰায় ২.৫ বজাতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা বান্দ্ৰা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজু কৰিছে চুৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বান্দ্ৰা আৰক্ষীয়ে এবাৰ দুবাৰ নহয় ছবাৰকৈ চুৰিৰে আঘাত কৰা হৈছে সৈফ আলী খানক আৰু এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল মিয়াৰ পিছফালে লাগি থাকে এই মন্তব্য কোনে কৰিছে মুখ্যমন্ত্ৰীয়ে গৰু গাহৰিৰ ৰাজনীতি কৰিলে মিয়া আগবাঢ়ি যাবই মুখ্যমন্ত্ৰী গাহৰি পোহাৰ মন্তব্যৰ পাছতে এইবাৰ জাঙৰ খাই উঠিছে নেমচু নিৰ্বাচন আহিলে কিয় চৰকাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰে এই প্ৰশ্ন উত্থাপন হৈছে নেমচুৱে প্ৰশ্ন উত্থাপন কৰিছে মিয়াৰ লগত আল্লাহ আছে আৰু সেইবাবেই মিয়া লৰা ছোৱালী আজি শিক্ষিত এজন মুখ্যমন্ত্ৰী হিচাপে হিন্দু মুছলমান সকলোকে সমদৃষ্টিৰে চাওক মুখ্যমন্ত্ৰী গৰাকীয়ে এজন মুখ্যমন্ত্ৰীয়ে সমদৃষ্টিৰে সকলোকে সমানভাৱে চাব লাগে মন্তব্য নেমচুৰ মুখ্যমন্ত্ৰীৰ ভাষ্যৰ পাছতে এইবাৰ গৰজি উঠিছে নেমচুৰ সভাপতি বদৰুল ইছলাম নিৰ্বাচনৰ পূৰ্বে সহজ সৰল সংখ্যালঘু লোকক চৰকাৰে ব্যৱহাৰ কৰে অসমত থকা সকলো মিয়া মুছলমানে ভাৰতীয় নাগৰিক মুখ্যমন্ত্ৰীয়ে প্ৰায়ে মিয়াক তুচ্ছ তাচ্ছিল্য কৰি আহিছে আৰু মিয়াক উচ্ছেদ কৰি অৰ্থনৈতিক জীৱনত প্ৰভাৱ পেলাইছে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে নেমচুৱে নিৰ্বাচনৰ সময়তে বিজেপি চৰকাৰখনে মিয়াক ব্যৱহাৰ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল মিয়াৰ পিছফালে লাগি থাকে এই মন্তব্য নেমচু আন এটা খবৰ হৈছে হামাস ইজৰাইলৰ যুদ্ধ শীঘ্ৰেই বন্ধ হ'ব চলি থকা হামাস আৰু ইজৰাইলৰ যি যুদ্ধ আছে এই হামাস ইজৰাইলৰ ধাৰাবাহিক যুদ্ধ অন্ত পৰিব ১৫ মাহ ধৰি চলা যুদ্ধত ৪৬,০০০ লোকৰ মৃত্যু হৈছে আমি জনাই আছো এটা বিশেষ খবৰ অৱশেষত যুদ্ধ বিৰতিৰ বাবে সাজু হৈ পৰিছে ইজৰাইল হামাস ২০২৩ৰ ৭ অক্টোবৰত আৰম্ভ হোৱা যুদ্ধৰ অৱসান খণ্ড ট্ৰাম্প আৰু বাইডেনৰ সকিয়নিত মানিবলৈ বাধ্য হ'ল দুয়োটা পক্ষ কাটাৰৰ মধ্যস্থতাত যুদ্ধ বিৰতিৰ বাবে দুই পক্ষ সাজু বুলি দাবী আমেৰিকাৰ যুদ্ধ বিৰতিৰ লগতে পণবন্দীক মুক্তিক লৈও দুই পক্ষৰ চুক্তি হামাস ইজৰাইলৰ যুদ্ধই মধ্যপ্ৰাচ্যৰ পৰা বিশ্বজুৰি সৃষ্টি কৰিছিল উত্তেজনাৰ গাজা পেলেষ্টাইনৰ পৰা লেবানন ইয়েমেন আৰু সিৰিয়ালৈ বিয়পিছিল যুদ্ধ ইজৰাইলে আক্ৰমণ কৰিছিল যুদ্ধত উচটনি দিয়া ইৰাণকো এটা ব্ৰেকিং নিউজ হামাস আৰু হিজবুল্লাহৰ মুৰব্বীক নিধন কৰিছিল ইজৰাইলী সেনাই ইজৰাইলে আগ্ৰাসনৰ বিৰুদ্ধে থিয় দিছিল মুছলমান বিশ্বৰ অৱশেষত আমেৰিকাৰ হস্তক্ষেপত যুদ্ধ বন্ধ হোৱাৰ ইংগিত স্পষ্ট শেহতীয়া আলোচনাত খুৰ নৰম কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে অৱশ্য যুদ্ধ বিৰতিৰ চুক্তি এতিয়াও সম্পন্ন হোৱা নাই বুলি ঘোষণা বেঞ্জামিন নেতান্যাহুৰ হামাসে কৰা দাবীৰ বিপৰীত ভাষ্য প্ৰকাশ বেঞ্জামিন নেতান্যাহুৰ শীঘ্ৰেই বন্ধ হ'ব হামাস ইজৰাইলৰ যুদ্ধ এটা ভাল খবৰ হৈছে লাখ লাখ মহিলাক ভাল খবৰ দিছে ইতিমধ্যে ৰাজ্য চৰকাৰে এপ্ৰিলত ২৭,০০০ মহিলাই পাব ১০,০০০ কোটি টকা কোন